হেল্ল' গাইজ ৱেলকাম বেক টু নতুন ব্লগলৈ। তো জাষ্ট না মই ভিডিঅ'টো আপলোড কৰি আহি পালোঁ আৰু এইকেইদিন ডেইলি ব্লগ দি আছোঁ। আজি ব্লগটো হ'বলৈ গৈছে, আজি কি হ'বলৈ গৈছে গম পোৱা নাই। বাকী আজি মেটচ আছে এলিমিনেশ্যন। তো আজি এলিমিনেট হ'ব কোন হয়, ৰাজস্থান হয়নে জি টি হয়, গুজৰাট টাইটেন্স। তো আজি মোৰ মতে ৰাজস্থান জিতলে ভাল আছিল, যিহেতু ৰাজস্থান ভাৰ্চেছ আৰচিবি ফাইনেল হওক। চ' এতিয়া চাই থাকক আপোনাৰ ভিডিঅ'টো এণ্ডলৈকে। চেনেলটো যদি প্ৰথম ভিডিঅ' প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। আজি কি খাতাৰনাক ৰ'দ দিছে আপোনালোকে দেখা পাইছে। চ' পুৰা মানে একদম খাতাৰনাক ৰ'দ, বহুত দিনৰ মূৰত, বহুত দিন মানে কালা কৰি আছিল। তো এতিয়া মই বজাৰত যাই আছোঁ, চাইকেলখন লৈ আহিলোঁ। তো চাইকেল ৰাইডো কৰিম বুলি ভাবিছিলোঁ, কিন্তু যি ৰ'দৰ অৱস্থাটো কৰিম সেইকাৰণে কৰা নাই। ৰ'দ চ'দ নাথাকিলে কৰিম একদিন বাৰু নিশ্চয়। তো এতিয়া বলক বজাৰত যাওঁ এবাৰ। অলপ দিবলৈ সুকান্ত পুৰা বহি আছে। আজি ৰ'দ কেনা? বহুত ৰ'দ। আচ্ছা, আজি IPL মেটচ ৰাজস্থান আৰু গুজৰাট কাই জিতব হেন লাগি আছে? দুইটা তাগৰা আছে, অ'কে, ঠিক নাই। এনে আপোনাৰ মতে? ৰাজস্থান জিতব লাগে। অ'কে ধন্যবাদ। বাকী যেনেকৈ ঘৰৰ পৰা অলপ ওলাই আহিলোঁ, অলপ মানে ফুৰিব আহিলোঁ লগৰ কেইটাৰ লগত। তাহোনো মানে সেই কলেজ বন্ধ দিছে যিহেতু ঈদ, তো অলপমান আমি এনেকৈ ফুৰিব আহিলোঁ। আৰু আপোনালোকে কেনা ডেঞ্জাৰ ৰাস্তাটো চাওকচোন, কেনা অফ ৰ'ডিং, আৰু বৰষুণ দিলে কি হ'ব। গৰু প্ৰজাতি বাকী যেনেকৈ ঠাণ্ডা চাণ্ডা লৈ গোটেইকেইটা আৰম্ভ কৰি দিলোঁ খাবা। তো ইফালে প্ৰথমতে আমাৰ ৰোল আহি গ'ল, তাৰপিছত চাওমিনো আহিব বাৰু। তো এতিয়া বঢ়িয়াকৈ আমি খাই লওঁ। বাকী যিফালে চাওমিনো আহি গ'ল, তো এখন মানে আমাৰ তাতে নতুন হোটেল খুলিছে, তো তাতে খাই ল'লোঁ, বঢ়িয়া লাগিল। আৰু বাকী বেছি টাইম নাই, আৰু ক'ৰবাত 10 মিনিটমান আছে, তাৰপিছত টছটো হ'ব। টছ যদি গুজৰাট জিতি বলিং লৈ না বিৰাট ভাল লাগিব, কাৰণ ৰাজস্থানৰ বেটিং চাব মন আছে। তো এতিয়া যাব লাগে মাংস লৈ আহোঁ, আৰু আম চাম লৈ আহিছোঁ, দেখুৱাম বাৰু আপোনালোক। তো প্ৰথমতে মাংস লৈ আহোঁ, বলক। পুৰা ব্ৰইলাৰ 1 কেজি লৈ আহিলোঁ, বঢ়িয়াকৈ এটা থৈ দিওঁ। আৰু টছ হৈছে, মই চাওঁ কাই জিতিল। টছ হৈছে, ইফালে চাওঁ 7-3 হ'ল, মই আহি পালোঁ ইফালে RR ভাৰ্চেছ গুজৰাট। চাৰ্চ কৰি লওঁ, তো কিবাকৈ যদি জিতি বল কৰে, RR জিতছে গাইছ, মজা। তো মোক এইটোৱে লাগে, মানে বেটিং চাব মন যায় ৰাজস্থানৰ যিহেতু। তো ফাৰ্ষ্ট ৰাজস্থানে টছ জিতিল আৰু বেটিং লৈছে, ভাল কথা। গুজৰাটে বেটিং মানে টছ জিতি বলিং ল'লে ভাল লাগিলে, এতিয়া মজা লাগছে। তো এইটোৱে লাগে আৰু। তো RR আজি জিতাটো ফাইনেল, তো চাওঁ এতিয়া কি হয়। আৰু বাকী গাইজ আজি ইমান গৰম, গেঞ্জি পিন্ধি আছোঁ, মানে উপায় নাই, থাকিব নোৱাৰি স্পৰ্টিং পিন্ধি, ফেন চেন দি পুৰা আছোঁ আৰু জাদেজাই ৰিটায়াৰ হৈছিল, তাৰপিছতে 4-5টা উইকেট গেল। ৰিয়ান পৰাগেও আহিয়ে 6-4 মাৰিল, কিন্তু আউট গেল, একো কৰিব পৰা নাই। সূৰ্যবংশী জাষ্ট নাও 50 কৰিল। তো টাৰ্গেট বা কিমান হয়, 150 মান হয় নেকি, মোৰ এটা অনুমান না কি হয়। এতিয়া জাদেজা ৰিটায়াৰ হৈছিল আৰু আহিল, তো এতিয়া যি নহওক, এতিয়া খেলা চাই আছোঁ মই। আৰু ইফালে মাংস আহি গ'ল, ভাজা মাংস। তো বঢ়িয়াকৈ দেখাই লওঁ। তো ৰাজস্থান জিতে নাই আজি সন্দেহ আছে, ডাউটে আছে। যদি টপ অৰ্ডাৰহে ৰান কৰে তাত গুজৰাটৰ 3টাই, তো এই 3টা আউট কৰি ল'লি টেনশ্যন নাই, কিন্তু কি হয় চাওঁ। গাইজ এই মাত্ৰ সূৰ্যবংশী 96ত আউট গ'ল। আজি 3বাৰ হ'ল, 4খান মেটছৰ ভিতৰত যে 90ৰ ঘৰত সি আউট গৈছে। যোৱা পৰহি সি 97ত আউট গ'ল, আজি 96ত আউট গ'ল, আজিও চেঞ্চুৰী নহ'ল। তো যি নহওক, এতিয়া কিমান টাৰ্গেট দি চাওঁ। মই 150 কিবাকৈ হ'ব বুলি কৈছিলোঁ, বাট 172 কৰি গ'ল সূৰ্যবংশী। এতিয়া চাগে 200 টাৰ্গেট হ'ব। যিফালে ৰিক্সে ফ্ৰিজত এইবিলাক আম আনি থৈ দিছোঁ, এতিয়া আছে আৰু এয়া আম আজি আনিছোঁ, কালি একচুৱেলি খাব লাগিব, এইবিলাক কিনি লৈ আহিছোঁ। চ' একদম মজা। আৰু পানী বটল আজি ফ্ৰিজত থৈ দিছোঁ, মানে বিৰাট গৰম। তো ক'লোৱে আপোনালোকক, তো পানী বটল চব ফ্ৰিজত থৈ দিছোঁ বঢ়িয়াকৈ। টাৰ্গেট দিছে 215। মাই গড, ডবেল ফেৰেৰা নাকি কি কোবাইছে। ৰাছিদ খানৰ অভাৰত 4টা 6। মাই গড, চাওক আপোনালোকে 11টা বলত 38 কৰি দিছে। আৰু সূৰ্যবংশীতো 4 ৰানৰ কাৰণে নহ'লে যে, চুৱেলে আজি নৰিল বাৰু, যি নহওক। তো চাওক 6টা বলত 4টাই 6, 4 এটাও নাই, আৰু 2 ৰান আৰু 1 ৰান। মাই গড, তো 215 টাৰ্গেট হৈছে। তো এতিয়া গুজৰাটে চেছ কৰিব পাৰে নে নাই চাওঁ। তো বাকী গাইজ ইফালে ৰাজস্থান হাৰে আৰু। তো আপোনালোকে দেখছে 176 হৈ গৈছে, 13 অভাৰ 4 বলত মাত্ৰ এটা উইকেট। তো বাটলাৰ আছে, গিল আছে, তো চেছ আৰু একদম বেয়াকৈ মানে হাৰিল ৰাজস্থান। তো জিতব বুলি ভাবিছিলোঁ, বাট গুজৰাট গোয়িং টু ফাইনেল উইথ RCB। এইবাৰ গুজৰাটে ট্ৰফি উঠাই নেকি সেনাখন লাগছে মোৰ। তথাপি RCB উঠাব পাৰে, ক'ব নোৱাৰি, বাট গুজৰাটৰ মানে বেছি সেনাখন লাগি আছে। তো ৰাজস্থান অলপ দুখ লাগিল, কিন্তু উপায় নাই। গুজৰাট টাইটেন্স ফাইনেলত গুচি গ'ল RCBৰ লগত। তো RCBৰ কাৰণে ভয় হৈ গ'ল এটা, তো চেছ হৈ গ'ল। আৰু ৰাজস্থানৰ কাৰণে বিৰাট বেয়া পানী থৈ দিছিলোঁ, চাওক পুৰা ঠাণ্ডা হৈ গৈছে, একদম মজা হৈছে। তো এতিয়া খাব লাগে। আৰু ৰাজস্থান যাব নোৱাৰিল ফাইনেলত, দুখ লাগি গৈছে বিৰাট।